খৰুষ্ঠী লিপি সম্ৰাট অশোকৰ শাসনসমূহত ব্যৱহাৰ হোৱা 4 প্ৰকাৰ লিপিৰ ভিতৰত খৰুষ্ঠী অন্যতম। পাকিস্তানৰ মাকিসা আৰু চাহাজগুৰি নামে ঠাইত উদ্ধাৰ হোৱা 14খন ধৰ্মলিপিয়েই বৰ্তমানলৈ পোৱা খৰুষ্ঠী লিপিৰ প্ৰাচীনতম নিদৰ্শন। খৰুষ্ঠী নামটোক লৈ কেইবাটাও মতবাদ পোৱা যায়। গাধৰ ছালত লিখা বাবে গাধৰ ছাল অৰ্থাৎ খৰপৃষ্ঠৰ খৰুষ্ঠী, গাধ বা খৰৰ ওঠৰ নিচিনা হোৱাৰ বাবে খৰুষ্ঠী, হিব্ৰু ভাষাৰ খবুশেট অৰ্থাৎ খোদাই কৰা বা লিখাৰ পৰা খৰুষ্ঠী আদি মত প্ৰচলিত আছে। ইয়াৰ উপৰি উৎপত্তিস্থলক লৈও পণ্ডিতসকলৰ মাজত মতভেদ আছে। খ্ৰীষ্টপূৰ্ব 5ম শতিকা মানতে বিকাশ লাভ কৰা খৰুষ্ঠী লিপি প্ৰথমে সোঁফালৰ পৰা বাওঁফাললৈ লিখাৰ নিয়ম আছিল যদিও পাছলৈ সেই নিয়ম সলনি হয়। এই লিপি অত্যন্ত ঘঁহাই লিখা হয়। তদুপৰি দীৰ্ঘস্বৰৰ অনুপস্থিতি আৰু সংযুক্ত ব্যঞ্জনৰ সংখ্যাও কম পোৱা যায়।